নমস্কাৰ বন্ধু বান্ধৱীসকল মই ধনজিত কলিতা পোনপ্ৰথমে আপোনালোক সকলোকে বহুত স্বাগতম জনাইছো আৰু বন্ধুসকল লৈ আহিছো আপোনালোকৰ মাজলৈ আসাম ডাইৰেক্ট ৰিকুৱাৰমেণ্টৰ বাবে যেটো মেথছৰ কোৰ্স ষ্টাৰ্ট কৰিছো আমি কেটচ দা মেথছ এই কেটচ দা মেথছৰ আজি 10 নম্বৰ ক্লাছটো আপোনালোকৰ মাজলৈ লৈ আহিছো আৰু আজি আমি এই 10 নম্বৰ ক্লাছত আলোচনা কৰিবলৈ গৈ আছো অতিকে ইম্পৰ্টেন্ট এটা চেপ্টাৰ যেটো চেপ্টাৰ অবিহনে হয়তো কম্পিটিটিভ এক্সামে ফুলফিল নহয় অৰ্থাৎ আজি আমি এই ক্লাছৰ জৰিয়তে আলোচনা কৰিবলৈ গৈ আছো পাৰ্সেন্টেজৰ ওপৰত অৰ্থাৎ শতাংশ কি হয় শতাংশৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে সকলোখিনি কনসেপ্টে আজি আমি এই ক্লাছত খুব সুন্দৰভাৱে আলোচনা কৰিম আপোনালোকে কেৱল সকলোৱে ভিডিওটো সম্পূৰ্ণকৈ শেষলৈকে চাই থাকিব আৰু বন্ধুসকল ভিডিওটো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোক সকলোকে জনাই ল'ব বিচাৰিছো যে যদি আপোনালোকে যিকোনো ধৰণৰ এডুকেশনাল ইনফৰমেশন মেথছৰ বিভিন্ন ধৰণৰ কোৱেশ্চন এনসাৰ আৰু যদি আপোনালোকে মেথছৰ মক টেষ্ট নাইবা কুইজত অংশগ্ৰহণ কৰিব বিচাৰে তেতিয়া হলে আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলত জয়েন হ'ব পাৰে লিংক ডেসক্ৰিপচনত দিয়া আছে বন্ধুসকল এতিয়া আমি পনে আগবাঢ়িছো আজিৰ ক্লাছৰ মূল বিষয়বস্তুৰ মাজলৈ আৰু ইয়াতে চাওক আজি আমাৰ মূল বিষয়টো কি হৈছে পাৰ্সেন্টেজ হয়নে আমি সকলোৱে জানো যে পাৰ্সেন্টেজ বহুত বেছি গুৰুত্বপূৰ্ণ হয় আৰু এই যেটো পাৰ্সেন্টেজ এই পাৰ্সেন্টেজটো আমি এনেকুৱা ধৰণে পঢ়িম যাতে পাৰ্সেন্টেজৰ প্ৰশ্ন আপোনালোকৰ চকুত পৰাৰ লগে লগে আপোনালোকে ধুনিয়াকে সকলে কৰিব পাৰে অৰ্থাৎ আপোনালোকে 1 মিনিটৰ কোৱেশ্চন 1 সেকেন্ডত কৰিব লাগিব তেনেকুৱা লেভেললৈকে মই ধুনিয়াকে আপোনালোকক লৈ যাম তাৰ আগত আপোনালোকে কি কৰিব লাগিব পাৰ্সেন্টেজৰ কনসেপ্টটো সকলে বুজিব লাগিব এতিয়া ইয়াতে আপোনালোকে চাওক এই যেটো পাৰ্সেন্টেজ এই পাৰ্সেন্টেজ ওয়াৰ্ডটোৰ ভিতৰে ইয়াৰ সকলোখিনি কনসেপ্ট সোমাই আছে আপোনালোকে এটা কাম কৰকছো সকলোৱে এই পাৰ্সেন্টেজ ওয়াৰ্ডটো এবাৰ উচ্চাৰণ কৰক মানে পাৰ্সেন্টেজ এনেকে আপোনালোকে কক অকমান আপোনালোকে স্লো মোশনত যদি পাৰ্সেন্টেজ ওয়াৰ্ডটো কয় তেতিয়াহলে কেনেকুৱাকে ক'ব পাৰ্সেন্টেজ হয়নে পাৰ্সেন্ট এনেকুৱা এটা শব্দ ইয়াতে উচ্চাৰিত হৈছে নে এতিয়া পাৰ মানে কি হয় এক ভাগৰ হয় বস্তুটো কি পাৰ মানে সদায় এটা বস্তু এটো কাৰ ৰেসপেক্টত বুলি কৈছে সেন্ট মানে কি সেন্ট মানে সেঞ্চুৰী সো আমি এনেকে ক'ব পাৰো যে পাৰ্সেন্টেজটো সদায় কি হ'ব 100ৰ ৰেসপেক্টত উলিয়াব লাগিব অৰ্থাৎ আমি যদি ইয়াতে পাৰ্সেন্টেজৰ জিডাল সিম্বল আছে এইডাল হয়নে পাৰ্সেন্টেজৰ সিম্বল এই সিম্বল ডালে ইয়াতে কি ৰিপ্ৰেজেন্ট কৰিব আমাৰ 100 ভাগৰ 1 ৰিপ্ৰেজেন্ট কৰিব ওকে আপোনালোকে মাথো কনসেপ্ট খিনি ধুনিয়াকে বুজক আমি পাৰ্সেন্টেজক কেনে ধৰণৰ সিম্বলৰ দ্বাৰা বুজু এই সিম্বলডালৰ দ্বাৰা হয়নে মানে এনেকে ডাল আস্তানি দিও আৰু দুয়োফালে দুটা মানে আমি শূন্য লিখি দিও এইডাল কি চিন পাৰ্সেন্টেজ চিন এতিয়া আপোনালোকে চাওক যে পাৰ্সেন্ট বুলি কোৱাৰ লগে লগে কি হয় আমাৰ 100ৰ ৰেসপেক্টত এই সংখ্যাটো আমি উলিয়াব লাগে অৰ্থাৎ আমি যদি ইয়াতে 1% বুলি কও 1% টো কি হ'ব আটাইতকৈ সৰু পাৰ্সেন্ট হয় নহয় এতিয়া আটাইতকৈ সৰু যেটো সংখ্যা আমাৰ স্বাভাৱিক হেইটোৱে কি 1 হয় গটিকে 1% টোৱে কি হ'ব জেনাৰেল হিচাপত আটাইতকৈ সৰু পাৰ্সেন্ট তো 1% টো যদি আমি ধুনিয়াকে ভগ্নাংশ হিচাপত বা এনেকুৱা হিচাপত লিখো তেতিয়াহলে আমি কি কৰিব লাগিব ইয়াক লিখিব লাগিব আমি কিমান বলে 100 ভাগৰ 1 ঠিক একেদৰে যদি আমি 10% টো লিখো 10% টো লিখিলে আমি কি কৰিব লাগিব বলে 10% টো লিখিলে আমি 100 ভাগৰ 10 লিখিম অৰ্থাৎ ইয়াতে আমি কি বুজি পাইছো যে যেতিয়াই আমি এই পাৰ্সেন্টেজ চিনডাল নোহোৱা কৰিছো হয়নে যেতিয়াই আমি এই পাৰ্সেন্টেজ চিনডাল নোহোৱা কৰিছো পাৰ্সেন্টেজ চিনডাল নোহোৱা কৰাৰ লগে লগে কি আহি গৈছে যে পাৰ্সেন্টেজ চিনডাল নোহোৱা কৰাৰ লগে লগে তলত এটা 100 আহি গৈছে হয়নে 1% মানে 100 ভাগৰ 1 ঠিক একেদৰে ইয়াতে যদি আমি 10% মানে চাও তেতিয়া হলে কি হ'ব হেতু 100 ভাগৰ 10 ঠিক একেদৰে আপোনালোকে যদি 50% ও চাই ঠিক আছে আপোনালোকে যদি ইয়াতে ধুনিয়াকে 50% ও চাই তেতিয়া হলে 50% মানেও কি হ'ব সেই একেই ধৰণৰে হ'ব আপোনালোকৰ 100 ভাগৰ 50 ওকে কনসেপ্ট সমূহ ধুনিয়াকে আপোনালোকে বুজি যাব আৰু খুব সহজকে মই আপোনালোকক ইয়াতে বুজাই দিবলৈ যত্ন কৰিম এতিয়া আপোনালোকে চাওক যে ইয়াতে এই যেটো 100 ভাগৰ 10 আমি লিখিছো 100 ভাগৰ 10 টো আমি ধুনিয়াকে 10 ভাগৰ 1 লিখিব পাৰো অৰ্থাৎ 10% মানে আমি 10 ভাগৰ 1 বুলিও ক'ব পাৰো ঠিক একেদৰে ইয়াতে 50% মানে আমি 100 ভাগৰ 50 টো নিলিখি আমি যদি এনেকে লিখো 5 1 গুণ 5 5 2 গুণ কিমান বলে 10 তো 50% মানে আমি ভগ্নাংশ হিচাপত 2 ভাগৰ 1 লিখিব পাৰো হয়নে নহয় অৰ্থাৎ 100 ভাগৰ 50 লিখা আৰু 2 ভাগৰ 1 লিখা দুয়োটাই তো একেই কথা একেই নে বলে একদম একেই কথা কাৰণ আমি কোনোবা এটা বস্তুৰ 100 ভাগ কৰি 50 ভাগ খোৱা আৰু 2 ভাগ কৰি 1 ভাগ খোৱা দুয়োটা একেই কথা হয় গটিকে কি হয় যেতিয়া আমি কোনোবা এটা বস্তু বা কোনোবা এটা সংখ্যা আমি
পাৰ্চেণ্টেজৰ পৰা ভগ্নাংশলৈকে লৈ আহিব লাগে তেতিয়া কি কৰিব লাগে তেতিয়া আমি 100ৰে সেইটো হৰণ কৰিব লাগে আৰু যিকোনো নৰ্মেল সংখ্যা এটা যদি আপোনালোকে পাৰ্চেণ্টেজত এবাৰ লৈ যাব লাগে এবাৰ পাৰ্চেণ্টেজৰ পৰা উঠাব নালাগে এবাৰ আপুনি পাৰ্চেণ্টেজত যদি লৈ যাব লাগে তেতিয়া হলে কি কৰিব লাগিব আপুনি ইয়াৰ লগত 100% পূৰণ কৰিব লাগিব ঠিক আছে মানে চাওক কথাটো হল কেনেকুৱা যে এটা আপোনাৰ হাতত কি আছিল মই ধুনিয়াকৈ ইয়াতে লিখি কিনে দেখাই দিছো ওপৰত ইখিনিত চাব আপোনালোকে যে এটা আপোনাৰ কি আছিল আপেল আছিল আৰু আপেলটো আপুনি কি কৰিছে আপেলটো আপুনি সমানে 4 টুকুৰা কৰিছে আৰু সেই আপেলটো 4 টুকুৰা কৰি আপুনি 1 টুকুৰা খাইছে ঠিক আছে আপুনি আপেলটো 4 টুকুৰা কৰি কিনে কিমান খাইছে 1 টুকুৰা খাইছে আৰু এতিয়া এই কন্ডিশনটোক যদি আমি পাৰ্চেন্টেজত ক'ব লাগে তেতিয়া হলে কিমান পাৰ্চেন্ট খাইছো আমি কেনেকৈ কম এই 4 ভাগৰ 1 ৰ লগত তেতিয়া আমি কি কৰিব লাগিব পাৰ্চেন্টেজত নিব লাগিলে সদায় আমি 100% এনেকুৱাকে পূৰণ দিব লাগিব গতিকে 4 ৰে যদি আমি 100 টোক ধুনিয়াকৈ কাটি দিও তেতিয়া হলে 25 বাৰ যাব হয় নে নহয় তো 1 25 গুণ কিমান হ'ব বলে 1 25 গুণ হ'ব ইয়াতে আমাৰ 25% তো ধুনিয়াকৈ আমি গম পালো যে পাৰ্চেন্টেজত যদি কোনোবা এটা সংখ্যা আমি নিব লাগে তেতিয়া হলে হেতু কি হ'ব আমি 100% পূৰণ দিব লাগিব আৰু যদি কোনোবা এটা সংখ্যাৰ আমি পাৰ্চেন্টেজটো উঠাব লাগে তেতিয়া হলে হেতুক আমি কি কৰিব লাগিব 100ৰে হৰণ দিব লাগিব এইখিনি হয় ইয়াৰে একেবাৰে বেসিক কনসেপ্ট এতিয়া চাওক পাৰ্চেন্টেজ বুলি কোৱাৰ লগে লগে এটা বহুত ডাঙৰ অধ্যায় হয় আৰু পাৰ্চেন্টেজ অধ্যায়টো আপোনালোকক এটা ভিডিও বা দুটা ভিডিওৰ জৰিয়তে শিকাই দিয়াটো সম্ভৱ নহয় হয়নে নিশ্চয় আপোনালোকেও হেতু কথা অনুভৱ কৰিছে গতিকে তথাপিও একো নাই আমি বাৰু দুটা তিনটা মান পাৰ্চেন্টেজৰ ওপৰত ভিডিও লবলৈ যত্ন কৰিম আৰু আটাইকেইটা ভিডিওতে আমি খুব সুন্দৰকৈ পাৰ্চেন্টেজৰ কনসেপ্টসমূহ ক্লিয়াৰ কৰি যাম এতিয়া আপোনালোকে চাব যে এই পাৰ্চেন্টেজৰ এখন টেবুল আপোনালোকে মুখস্থ ৰখাটো খুবে দৰকাৰী হয় আৰু হে টেবুলখন মই ইতিমধ্যে আপোনালোকক সকলোকে মানে আগৰ ভিডিওৰ জৰিয়তে জনাইছিলো যে আপোনালোকে মিনিমাম 1 ৰ পৰা 20 লৈকে এখন টেবুল মুখস্থ কৰিব লাগে আৰু টেবুলখনে কেনেকুৱা কথা হয় যে টেবুলখনত আপোনালোকে পাৰ্চেন্টেজ সমূহ ভগ্নাংশলৈকে নিব লাগে আৰু ভগ্নাংশৰ পৰা পাৰ্চেন্টেজলৈকে নিব লাগে আৰু সেইখিনি কথাই সেই টেবুলখনত লিখা আছে হয়নে মানে কেনেকুৱা জানেনে মই এইখিনি ধুনিয়াকৈ আপোনালোকক লিখি দিছো আপোনালোকে ধুনিয়াকৈ চাই লব যে ধৰি লৈছো যে আপুনি কি বুলি কয় এখন দোকানলৈ গৈছে আৰু দোকানখন আপেলৰ দোকান আছিল ঠিক আছে তো কি হল আপুনি দোকানীজনক মানে এটা আপেলৰ পইচা দিলে পইচা দিয়াৰ পিছত আপোনাক দোকানীজনে এটা আপেল দিলে ঠিক আছে আপোনাক দোকানীজনে এইটো আপেল দি পঠালে আৰু কি কৰিলে আপোনাৰ বহুত ভোক লাগি আছিল সো আপুনি কি কৰিলে এই আপেলটো গোটেইখিনিয়ে খাই দিলে ঠিক আছে এটা আপেল আপুনি সম্পূৰ্ণকৈ খাই দিলে আৰু এতিয়া কি হল আপুনি দোকানীজনক এতিয়া কলে যে দাদা মই আপেলটো 100% খাই দিলো মোৰ আকৌ ভোক লাগি আছে সো মোক আকৌ এটা আপেল দিয়ক তো আপুনি মুখেৰে কেনেকৈ কলে যে আপুনি আপেলটো 100% খাই দিলে মানে এটা সম্পূৰ্ণকৈ খালে হয়নে নহয় এটা আপুনি পুৰা সম্পূৰ্ণকৈ খালে গতিকে পাৰ্চেন্টেজ হিচাপত যদি আমি চাও এটা সম্পূৰ্ণকৈ এটা আপেল খালে ন এটা সম্পূৰ্ণ আপেল খালে তো ইয়াক যদি পাৰ্চেন্টেজত নিব লাগে 100% পূৰণ কৰিব লাগে হয়নে নহয় গতিকে এটা সম্পূৰ্ণকৈ আপেল খালে মানে কি আপেলটো আপুনি 100% খাই দিলে আৰু এটা বস্তুৰ 100% মানে কি হয় সেই সম্পূৰ্ণ বস্তুটোকে বুজায় ঠিক আছে এটা বস্তুৰ যদি 100% আপুনি খায় তেতিয়া হলে সেই বস্তুটো সম্পূৰ্ণ বস্তুখিনিকে আপোনাৰ বুজোৱা হ'ব মানে আপুনি ইয়াতে ধুনিয়াকৈ চাই লব যে ইয়াতে এটা আপেল খাইছে সো মই কলো 100% বুলিয়ে হয় নে নহয় তো এটা কাম কৰকছো আপুনি যদি এই আপেলটো এইবাৰ দুই ভাগ কৰি এক ভাগ খাই তেতিয়া হলে কিমান পাৰ্চেন্ট খোৱা বুলি ক'ব বলে ইয়াতে দুই ভাগ কৰি এক ভাগ খালো তাৰ মানে মই 50% খালো হয়নে কয়নে তেনেকুৱাকে বলে মই 50% খাইছো দেই আমি জেনাৰেল লাইফত এনেকুৱা শব্দ বহুত ব্যৱহাৰ কৰি থাকো ধৰি লৈছো আমি কেতিয়াবা যে এনেকৈ কও যে তই আৰু মই বেপাৰ এখন কৰিছো কিন্তু লাভৰ যেটো হ'ব সেইটো কিন্তু 50-50 কৰিম তাৰ মানে কি 50-50 মানে কি যিমানখিনি হ'ব হিমানৰ আধা মানে আধাটো হিয়াৰ আধাটো মোৰ মানে দুই ভাগ কৰি এক ভাগ হিয়াৰ হ'ব এক ভাগ মোৰ হ'ব হেতু কি বুলি কও আমি জেনাৰেল লাইফত 50-50 কৰা বুলি কও হয়নে ঠিক একেদৰে যদি কেতিয়াবা কি হয় 3 ভাগৰ 1 লব লগা হয় 3 ভাগৰ 1ক পাৰ্চেন্টেজত নিব লাগিলে কি হ'ব বলে 33.33% ঠিক আছে 33.33% হয় আৰু এনেকুৱাকে 3 ভাগৰ 1 বুলে নহয় 3 ভাগৰ 2 মানে 66.66% 4 ভাগৰ 1 মানে 25% ঠিক এনেকুৱাকে আপোনালোকে প্ৰায় 20 ভাগৰ 20 লৈকে টেবুল এখন মুখস্থ কৰিব লাগিব আৰু খুবেই গুৰুত্বপূৰ্ণ হয় এই টেবুলখন সাগে মোৰ টেলিগ্ৰামত এই টেবুলখন দিয়া আছে আপোনালোকে টেলিগ্ৰামত যাব সকলোৱে তাত আপোনালোকে ধুনিয়াকৈ টেবুলখন দেখিবলৈ পাব আৰু টেবুলখন আপোনালোকে কিন্তু মুখস্থ কৰিব লাগিব ঠিক আছে তো পাৰ্চেন্টেজৰ এটা একেবাৰে সাম্য ধাৰণা আমি সকলোৱে লব পাৰিছো আৰু ইয়াতে এতিয়া কেইটামান আমি প্ৰশ্ন দেখিছো আমি যদি প্ৰশ্নসমূহৰ মাজলৈ ধুনিয়াকৈ আগবাঢ়ি যাও তেতিয়া হলে ইয়াতে
প্ৰথমটো প্ৰশ্নৰ মাজলৈ আমি আগবাঢ়িছোঁ আৰু প্ৰথমটো প্ৰশ্ন কি দিছে যে 0.01 ইজ হোৱাট পাৰ্চেণ্টেজ অফ 0.1 মানে ইয়াতে আমাক কৈছে এনেকুৱাকৈ যে 0.01টো 0.1ৰ কিমান শতাংশ ঠিক আছে ইয়াত আমাক এইটো এই যেটো 0.01 আছে এইটো 0.1ৰ কিমান শতাংশ আমাক হেইটো সুধিছে হয়নে মানে এইটো ইয়াৰ কিমান শতাংশ এইখিনিলৈকে আমি ধুনীয়াকৈ বুজি পাইছোঁ তো এতিয়া চাওক আমি ধুনীয়াকৈ এই প্ৰশ্নটো সমাধান কৰিম কেনেকুৱাকৈ কৰিম তো প্ৰথম কথা কিমান পাৰ্চেণ্ট আমি নাজানো হয়নে কিমান পাৰ্চেণ্ট আমি নাজানো কিন্তু এটা বস্তু জানো যে এইটোৰ কিবা এটা পাৰ্চেণ্ট কিন্তু এইটো হয় হয়নে নহয় এইটোৰ কিবা এটা পাৰ্চেণ্ট এইটো হয় কিমান পাৰ্চেণ্ট সেইটো আমি নাজানো তো নাজানো বাবে আমি ইয়াৰে পাৰ্চেণ্টটো ধৰি ললোঁ কি বুলি x বুলি ঠিক আছে তো আমি ইয়াতে এনেকৈ লিখি ৰাখিছোঁ যে লেট দ্য পাৰ্চেণ্ট ইজ আমি ইয়াতে কিমান ৰাখিছোঁ x বুলি ধৰি লৈছোঁ মানে ধৰা হ'ল শতাংশটো কিমান x শতাংশ ঠিকে আছে এতিয়া চাওক আমি যদি এতিয়া একৰ্ডিং টু কুৱেশ্যন যাওঁ আমি যদি এতিয়া একৰ্ডিং টু কুৱেশ্যন ধুনীয়াকৈ ইয়াত যাওঁ তেতিয়াহ'লে আমি কি ক'ব পাৰিম যে 0.1ৰ ইয়াতে ৰ এটা আহি গ'ল ৰ মানে অট'মেটিকেলি পূৰণ হয়নে নহয় তো ইয়াৰ x পাৰ্চেণ্টৰ ভেলুটো কিমান হ'ব বোলে ইয়াৰ x পাৰ্চেণ্টৰ ভেলু হ'ব 0.01 হয়নে ইয়ালৈকে তো ধুনীয়াকৈ বুজি পাইছোঁ তো এতিয়া এটা কাম কৰিব পাৰে আপোনালোকে যে এই দশমিকবিলাক আপোনালোকে নাইকিয়া কৰিব পাৰে কেনেকুৱাকৈ দশমিক নাইকিয়া কৰিব মই আপোনালোকক আগতেও চাগে কৈছিলোঁ তথাপি আজি মই আকৌ এবাৰ কৈছোঁ যে যদি আপোনালোকে দশমিকটো কি কৰে ইয়াতে 2 ঘৰৰ পৰা উঠাই তেতিয়াহ'লে আপুনি 100ৰে কি কৰিব লাগিব পূৰণ কৰিব লাগিব 1 ঘৰৰ পৰা যদি উঠাই তেতিয়াহ'লে আপুনি কি কৰিব লাগিব ইয়াতে বোলে 10ৰে পূৰণ কৰিব লাগিব ঠিক তেনেকুৱা এতিয়া চাওক সমান চিনৰ যেহেতু দুয়োভাগে দশমিক আছে গতিকে আমি ইয়াতে দুয়োভাগে একে সংখ্যাৰে পূৰণ কৰিব লাগিব মানে ইভাগে যদি 10 পূৰণ কৰোঁ সমান চিনৰ ইভাগেও 10 পূৰণ কৰিব লাগিব ইভাগে যদি আমি 100 পূৰণ কৰোঁ সমান চিনৰ ইভাগেও আমি 100 পূৰণ কৰিব লাগিব তো ইয়াতে এটো সাইডে যেহেতু আমি দুটা ঘৰৰ দশমিক দেখিছোঁ সো ইয়াতে 100 পূৰণ কৰিব লাগিব হয়নে নহয় মানে 0.01ৰ লগত যদি আমি 100 পূৰণ কৰি দিওঁ তেতিয়াহ'লে ইয়াৰ যেটো ভ্যালু এই ভ্যালুটো ইয়াতে কিমান হৈ আহিব 1 হৈ আহিব বস্তুখিনি ধুনীয়াকৈ বুজি যাব আপোনালোকে তো ইয়াতে ভ্যালুটো আমি কিমান পালো 1 পালো এতিয়া ইভাগে 100 পূৰণ কৰিছোঁ সো সমান চিনৰ ইভাগেও আমি এটা 100 পূৰণ কৰিব লাগিবই হয়নে নহয় তো ইভাগে 100 আৰু 0.1 আমি কিমান পাম এইখিনি পূৰণ কৰিলে বোলে এইখিনি পূৰণ কৰিলে আমি ইয়াতে 10 পাম ঠিক আছে তাৰ পিছত ইয়াতে পূৰণ ইভাগে কি আছে x পাৰ্চেণ্ট মানে কি হয় বোলে x পাৰ্চেণ্ট মানে 100 ভাগৰ x হয় ইয়ালৈকে তো পুৰা আপোনালোকৰ ক্লিয়াৰ হয়নে নহয় ক্লিয়াৰ নে পুৰা এতিয়া চাওক যে এই xৰ লগত 100টোৱে কি হৈ আছে হৰণ হৈ আছে বোলে xৰ লগত 100টোৱে ইয়াতে কি হৈ আছে হৰণ হৈ আছে গতিকে সমান চিনৰ এই পেনে যদি 100টো লৈ আহো তেতিয়াহ'লে কি হ'ব ইভাগে হৰণ হৈ আছে ইভাগে আহিলে পূৰণ হ'ব অৰ্থাৎ এই 100টো সমান চিনৰ ইভাগে আহিলে কি হ'ল পূৰণ হ'ল ইভাগে 1 আছে 100 গুণ কিমান হ'ব ইয়াতে 100 হ'ব তাৰ পিছত ইভাগে কি থাকিল 10 আৰু x মানে 10 আৰু x পূৰণ কৰিলে আমি কিমান পাম 10x পাম ঠিক আছে তো এতিয়া আপোনালোকে চাওক যে 10টা x মানে যদি 100 হয় তেতিয়াহ'লে এটা x মানে কি হ'ব 10ৰে 100 হৰণ কৰিলে হৈ গ'ল বা আমি শূন্যৰ দুবগৰ এটা কাটিব পাৰোঁ তো ইভাগে এটা x থাকিল এটা x মানে কিমান বোলে 10 তো আমাক তো xৰে ভ্যালুটো উলিয়াব দিছে ন তো xৰ ভ্যালুটো আমি কিমান পালো ধুনীয়াকৈ যে x ইকুৱেল আমি ইয়াতে পালো কিমান বোলে 10% তো বস্তুখিনি সিম্পল হয় আমি ধুনীয়াকৈ সিম্পলকৈ প্ৰথমতে বস্তুখিনি বুজিব লাগিব আৰু সিম্পলকৈ বুজিলে আমাৰ একো টেনচন নাই ধুনীয়াকৈ আমি বুজি পাই যাম অৰ্থাৎ আমি ইয়াতে এতিয়া এনেকুৱাকৈ ক'ব পাৰোঁ যে 0.01টো 0.1ৰ কিমান শতাংশ বোলে 10% ইয়ালৈকে ক্লিয়াৰ আপোনালোকৰ ধুনীয়াকৈ ক্লিয়াৰ কৰি যাব আৰু এটা সময়ত দেখিব আপোনালোকৰ পাৰ্চেন্টেজসমূহ পুৰা হাতৰ মুঠিত আহি আছে এতিয়া আপোনালোকে চাওকছো ইয়াৰে পিছৰ প্ৰশ্নটো আৰু এইটো কি হয় যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় আপোনালোকে ধুনীয়াকৈ ইয়াতে ক্লিয়াৰকৈ বুজি যাব যে ইয়াতে আমাক প্ৰশ্নটোত কি কৈছে হোৱাট পাৰ্চেন্ট অফ ৰেষ্ট 2650 is res 1987.50 মানে ইয়াতে আমাক কৈছে প্ৰশ্নটো এনেকুৱাকৈ যে ইয়াতে 2650 টকাৰ আমাক 1987.50 টকাটো কিমান শতাংশ হ'ব আমাক সেইটো দিছে অৰ্থাৎ এইটোৰ এইখিনি কিমান শতাংশ ঠিক আছে তো ধুনীয়াকৈ আমি প্ৰশ্নটো বুজি পাইছোঁ কিমান শতাংশ সুধিছে কি যে 2650 টকা আছে আৰু 2650 টকাৰ 1987.50 টকাটো কিমান
পাৰ্চেণ্ট হ'ব আমাক সেইখিনি সুধিছে গতিকে ধুনীয়াকৈ আমি কৰি যাম গতিকে ইয়াতে ইয়াৰ এইখিনি কিমান পাৰ্চেণ্ট সুধিছে গতিকে এইখিনি কিমান পাৰ্চেণ্ট যদি আমি উলিয়াব লাগে তেতিয়াহ'লে আমি কেনেকৈ উলিয়াব লাগিব প্ৰথম কথা ইয়াতকৈ এইখিনি কিমান সৰু আমি সেইখিনি জানিব লাগিব যে ইয়াতকৈ 2650তকৈ 1987.5টো কিমান সৰু তো প্ৰথমতে আমি যদি এইখিনি বিয়োগ কৰি লওঁ যে 2650 আৰু কি আছে ইয়াতে 1987 হয়নে 0.50 তো ঠিক আছে ইয়াতে আমিও ইয়াতো 0.00 দুটা নিজে লগাই দিছোঁ এতিয়া চাওক আপোনালোকে 0 গ'লে তো 0 ইয়াতে 0ৰ 5 যাব নোৱাৰে 10ৰ 5 গ'লে থাকিল 5 আপোনাৰ ইয়াতে থাকিল 9 9ৰ 7 গ'লে কিমান আপোনাৰ বোলে 2 তো ইয়াতে থাকিল আপোনাৰ 4 4ৰ পৰা 8 যাব নোৱাৰে তো ইয়াতে 14 হ'ল 14ৰ 8 গ'লে কিমান বোলে 6 তো ইয়াতে থাকিল আপোনাৰ কিমান বোলে 5 5 থাকিল না ইয়াতে ঠিকে আছে 5 তো 15ৰ 9 গ'লে কিমান হ'ব বোলে আকৌ 6 তো ধুনীয়াকৈ ইয়াতে আমি কিমান পালোঁ 662.50 পালোঁ ঠিক আছে মানে ইয়াতকৈ এইখিনি কিমান সৰু 662.5 সৰু হয়নে দশমিকৰ পাছত শূন্য আছে সো আমি ব্যৱহাৰ নকৰিলে হৈ যাব এতিয়া এইখিনি কাটকে সৰু বোলে এইখিনি 2650তকৈ সৰু ওকে কিমানতকৈ সৰু 2650তকৈ সৰু এতিয়া আপোনালোকে ধুনীয়াকৈ এইটো যদি পাৰ্চেন্টেজত নিব লাগে তেতিয়াহ'লে আপোনালোকে ধুনীয়াকৈ ইয়াৰ লগত 100% এটা পূৰণ কৰি দিয়ক আপোনালোকে ধুনীয়াকৈ উত্তৰটো পাই যাব তো এতিয়া আপোনালোকে চাওক যে ইয়াতে যদি ধুনীয়াকৈ এটা শূন্য আৰু এটা শূন্য কাটি দিয়ে তেতিয়া ধুনীয়াকৈ কাটকুট গুচি গ'ল এতিয়া চাওক ইয়াতে কি আছে যে 662.5 আৰু ইয়াতে 10 তো ইয়াতে দশমিকটো এক ঘৰত আছে তো এক ঘৰত দশমিক আছে আৰু 10 পূৰণ হৈ আছে তেতিয়াহ'লে কি হ'ব তো আমি যদি 662.5ৰ লগত 10টো পূৰণ কৰি দিওঁ তেতিয়াহ'লে কি হ'ব ডাইৰেক্টলি আমি দশমিকটো নাহা বুলি ধৰিব পাৰিম মানে ইয়াতে আমি এনেকুৱাকৈ লিখিব পাৰিম যে 6625 আৰু তলত আমি তেতিয়া ডাইৰেক্ট কি লিখিব পাৰিম যে 265 লিখি দিব পাৰিম ঠিক আছে ক্লিয়াৰ আমি 625 টো আমি কেনেকৈ লিখিলোঁ যে 6000 এই 625 টো আমি লিখিলোঁ কেনেকুৱাকৈ যে 662.5ৰ লগত আমি 10 পূৰণ কৰিছোঁ ওকে এতিয়া ক্লিয়াৰ এইখিনিলৈকে তো আপোনালোকে ধুনীয়াকৈ এতিয়া কাটি কৰক 5ৰে কাটি দিয়কছো 5 5 গুণ 25 5 3 গুণ কিমান হ'ব আপোনাৰ 15 এইটোকো 5ৰে কাটক 5 1 গুণ 5 5 3 গুণ 15 তাৰপিছত 5 2 গুণ হ'ব আপোনাৰ 10 তাৰপিছত হ'ব 5 5 গুণ 25 হয়নে আকৌ কিহেৰে যাব ইয়াতে 1325 পালে তাৰপিছত ইয়াতে কিমান পালে 53 পালে হয়নে তো 53টোক যদি আপুনি চাই তেতিয়াহ'লে 53টোৰে যদি আমি কি হয় ইয়াতে এটুক যদি কাটো তেতিয়াহ'লে কিবা ডাইৰেক্টলি 53টোৰে আমি হৰণ কৰিব পাৰিম চাগে ন 53টোৰে যদি আমি হৰণ কৰোঁ তেতিয়াহ'লে কিমান হ'ব ইয়াতে ধুনীয়াকৈ আপোনালোকে হৰণটো কৰি ল'ব মেবি 53 2 গুণ যদি আমি চাওঁ তেতিয়াহ'লে ইয়াতে 106 হ'ব তাৰপিছত 106 হ'লে ইয়াতে আমাৰ কিমান ৰৈ গ'ল আচ্ছা কিমান ৰ'ব ইয়াতে যদি আমি কাটো 53 দুইবাৰ গ'ল ঠিক আছে 53 2 গুণ আমি কিমান পালোঁ 106 পালোঁ তো 132ৰ পৰা যদি আমি 106টো বিয়োগ কৰি 126 পাম তো 126 মানে কি হ'ব ইয়াতে 26ৰ লগত যদি আমি 5টো লগাই দিওঁ 265 হ'ব তো 265ক 53ৰে কেইবাৰ যাব 5 বাৰ যাব ন ধুনীয়াকৈ আপোনালোকে চাওকচোন অৰণটো আপোনালোকে ধুনীয়াকৈ কাটি কৰি চাব ইয়াতে মই বাৰু 25% পাইছোঁ আপোনালোকে কিমান পাৰ্চেণ্ট পাই জনাব দিয়ক মানে ইয়াতে কি হ'ব যে এইখিনি কিমান শতাংশ পালোঁ আমি 25% পালোঁ ঠিকে আছে পুৰা ক্লিয়াৰকৈ বুজিছে আপোনালোকে যে এইখিনি কিমান শতাংশ বোলে 25% অৰ্থাৎ ইয়াতে 2650ৰ 1987.5টো কিমান শতাংশ বোলে 25% ইয়ালৈকে পুৰা ক্লিয়াৰ আপোনালোকৰ মই আশা কৰিছোঁ যে সকলোৰে ধুনীয়াকৈ কনসেপ্টসমূহ ক্লিয়াৰ হৈছে এতিয়া আপোনালোকে ধুনীয়াকৈ চাব আমি ইয়াৰে পিছৰ প্ৰশ্ন এটাৰ মাজলৈ আগবাঢ়ি আহিছোঁ আৰু এইকেইটাও যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন একদম ধুনীয়াকৈ আপোনালোকে ক্লিয়াৰ কৰিব যে ইয়াতে প্ৰশ্নটোত কি দিছে 14.28% অফ এ নাম্বাৰ ইজ 25 ফাইণ্ড দ্য নাম্বাৰ মানে এটা অসমীয়াত ক'লোঁ এটা ইংৰাজীত ক'লোঁ ন সেইবাবে অকণমান ৰখি গ'ল একো নাই 14.28% অফ এ নাম্বাৰ ইজ 25 ফাইণ্ড দ্য নাম্বাৰ মানে আমাক ইয়াতে এনেকুৱাকৈ কৈছে যে কোনো এটা সংখ্যাৰ 14.28%ৰ ভেলুটো কিমান বুলি কৈছে আমাক 25 বুলি কৈছে গতিকে আমাক মূল সংখ্যাটো উলিয়াব দিছে গতিকে একেবাৰে সিম্পল হয় বাৰু আপোনালোকে ধুনীয়াকৈ সিম্পলে বস্তুখিনি কৰি যাওক যে প্ৰথম কথা আমি 14.28% এই যেটো 14.28% এইটোক আমি ভগ্নাংশলৈকে আনিব জানিব লাগিব মানে ইয়াতে আপোনালোকে ধুনীয়াকৈ সকলে চাই ল'ব যে মই এখন আপোনালোকক অকমান আগতে টেবুলৰ কথা কৈছিল সেই টেবুলখনত এইবিলাক সব লিপিবদ্ধ কৰাত আছেয়ে
মানে 14.28% তাৰ মানে হয় কি ইয়াতে বোলে 7/1 ঠিক আছে আপোনালোকে ধুনিয়াকে মনত ৰাখিব লাগিব এইবিলাক কথা তো 7/1 মানে কি হয় 14.28% এতিয়া চাওক ইয়াতে 7টোৱে কি বুজায় 7টোৱে সদায় মূল যেটো ভ্যালু হে মূল ভ্যালুটো ৰিপ্ৰেজেন্ট কৰে আৰু 1টোৱে কি বুজায় ইয়াৰে পাৰ্সেন্টেজ খিনি ৰিপ্ৰেজেন্ট কৰে অৰ্থাৎ ইয়াতে মূল সংখ্যাটো যদি 7 ৰেশিও হয় তেতিয়া হলে 1 ৰেশিও কি হ'ব ইয়াৰে 14.28% হ'ব এতিয়া চাওক ইয়াতে আমাক কোৱেশ্চনটোত কৈছে যে ইয়াৰে যিখিনি পাৰ্সেন্ট খিনি কিমান বুলি কৈছে আমাক ইয়াতে 25 বুলি কৈছে অৰ্থাৎ কোনো এটা সংখ্যাৰ 14.28% ৰ ভ্যালুটো কিমান 25 তো আমি গম পালো যে যদি সংখ্যাটো 7 হয় তেতিয়া হলে তাৰ 14.28% কিমান হ'ব 1 হ'ব গতিকে ইয়াতে আমি এনেকে ক'ব পাৰো যে 1 ৰেশিও তাৰ মানে কিমান হয় বলে 25 হয় 1 মানে 25 হয় গটিকে মূল সংখ্যাটো যদি উলিয়াব লাগে তেতিয়ালে 25 7 গুণ কৰিলে আমাৰ হৈ গল তো 25 7 গুণ আমি কিমান পাম বলে 7 5 গুণ 35 ৰ হ'ব 5 7 3 7 2 গুণ 14 3 কিমান হ'ব বলে 17 অৰ্থাৎ মূল যেটো সংখ্যা মূল সংখ্যাটো আমি ধুনিয়াকে ইয়াতে পাই গলো কিমান বলে 175 দেখিছে কোনো ধৰণৰ আমি সূত্ৰ ইয়াতে ব্যৱহাৰ কৰা নাই মাত্ৰতে এটাই কাম কৰিছো এই পাৰ্সেন্টেজটো আমি ধুনিয়াকে ভগ্নাংশলৈকে লৈ আহিছো আৰু ভগ্নাংশলৈকে লৈ অহাৰ লগে লগে কি হয় ইয়াৰ ভগ্নাংশৰ যেটো ডিনোমিনেটৰ সেইটোৱে কি ৰিপ্ৰেজেন্ট কৰে ইনিশিয়াল পাৰ্ট খিনি ৰিপ্ৰেজেন্ট কৰে আৰু ইয়াৰে যেটো নিউমেৰেটৰ সেইটো কি কৰে ইয়াৰে পাৰ্সেন্টেজ খিনি ৰিপ্ৰেজেন্ট কৰে মানে কথাটো কেনেকুৱা জানেনে অকমান আগতে মই এটা আপোনালোকক উদাহৰণ দিছিলো যে এটা বস্তু আপুনি কি কৰিলে এটা আপেল আপুনি 4 ভাগ কৰি 1 ভাগ খাইছে তো 4 ভাগ কৰিছে সম্পূৰ্ণ আপেলটো হয়নে গটিকে সম্পূৰ্ণ আপেলৰ যেটো ভ্যালু 4 ভাগ হেতু আমি কত লিখিব লাগে সদায় তলত লিখিব লাগে আৰু আপুনি 1 ভাগ খাইছে তো সেই 1 ভাগটো আপুনি ওপৰত লিখিব লাগে এটা পাৰ্সেন্টেজত নিলে এইখিনি কি আছিল বলে এইখিনি 25% হয়নে নহয় তো এই 4ৰ 1টোই কি বুজায় 25% বুজায় অৰ্থাৎ আপুনি এটা আপেল যদি সমানে 4 টুকুৰা কৰি 1 টুকুৰা খায় তেতিয়া হলে পাৰ্সেন্টেজ হিচাপত আপুনি কিমান খাইছে 25% খাইছে হয়নে তো এইবিলাক সৰু সৰু কথা হয় সৰু সৰু কথাবিলাকে আপোনালোকে ধুনিয়াকে সকলে ক্লিয়াৰলি বুজি গৈ থাকিব এতিয়া আপোনালোকে চাওক ইয়াৰ পিছৰ প্ৰশ্নটো আৰু যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় এই প্ৰশ্নটো আপোনালোকে ধুনিয়াকে ক্লিয়াৰ কৰিব যে ইয়াতে প্ৰশ্নটো কৈছে 62.5% adding of a number is 325 find the number মানে কোনো এটা সংখ্যাৰ লগত যেতিয়া আমি 62.5% টো কি কৰিম যোগ কৰিম তেতিয়া সংখ্যাটো কিমান হৈ যাব সংখ্যাটো 325 হৈ যাব তো প্ৰথম কথা ইয়াতে আমি কি জানিব লাগিব যে এই যেটো 62.5 আমি পাৰ্সেন্ট পাইছো এই 62.5% তাৰ মানে কি আমি সেইটো জানিব লাগিব তো 62.5% তাৰ মানে হৈছে আমাৰ 8/5 ওকে এইখিনি লাগি আপোনাৰ ক্লিয়াৰ এতিয়া চাওক মূল সংখ্যাটো তো সদায় তলৰটোৱে ৰিপ্ৰেজেন্ট কৰে যে মূল সংখ্যাটো কি আছিল আমাৰ 8 আছিল আৰু এই মূল সংখ্যাটোৰ 62.5% কিমান হয় বলে 5 হয় অৰ্থাৎ মূল সংখ্যাটো যদি 8 ৰেশিও হয় তেতিয়া হলে নতুন সংখ্যাটো কি হ'ব 8তকে 5 ডাঙৰ হ'ব তো 8তকে 5 ডাঙৰ মানে কিমান হ'ব যে নতুন সংখ্যাটো কিমান হ'ব 13 ৰেশিওৰ সমান হ'ব কেনেকৈ পালো মই আকৌ এবাৰ বুজাই দিছো যে 62.5% তাৰ মানে কি হয় 62.5% মানে হয় আমাৰ 8/5 আৰু 8টোৱে আমাৰ মূল সংখ্যাটো কি কৰে ৰিপ্ৰেজেন্ট কৰে তো মূল সংখ্যাটো যদি 8 হয় তেতিয়া হলে 8 আৰু 62.5% কিমান বলে 8 ৰ 62.5% মানে কি হয় ইয়াতে 5 হয় হয়নে গতিকে 8তকে যদি 5 ডাঙৰ হয় কোনোবা এটা সংখ্যা তেতিয়া হলে সেই নতুন সংখ্যাটো কি হ'ব বলে 8তকে 5 ডাঙৰ হয় তাৰ মানে নতুন সংখ্যাটো কিমান হৈ গল 13 হৈ গল ঠিক আছে ইয়ালৈকে ক্লিয়াৰ এতিয়া কোৱেশ্চনত দিছে আমাক যে যেতিয়া কোনোবা এটা সংখ্যাৰ 62.5% টো বাঢ়িব অৰ্থাৎ 8তকে 5 টো বাঢ়িব ঠিক তেনেকুৱা বুলি কৈছে তেতিয়া সংখ্যাটো কিমান হৈ যাব 325 হৈ যাব অৰ্থাৎ ইয়াতে আমি ক'ব পাৰো যে 13 ৰেশিও তাৰ মানে কিমান 325 ঠিক আছে 13 ৰেশিও মানে কিমান 325 তো 1 ৰেশিও মানে কিমান হ'ব 13 মানে যদি 325 হয় 1 মানে কিমান হ'ব ইয়াতে বলে 13 দুগুণ আমি ধুনিয়াকে লৈ ললো 26 তাৰ পিছত ইয়াতে কিমান হ'ব 13 5 গুণ 65 হয়নে গটিকে ধুনিয়াকে আমি গম পালো যে ইয়াতে কি কৰিলো ধুনিয়াকে গম পালো 1 ৰেশিওৰ যেটো ভ্যালু সেইটো কিমান হয় ইয়াতে 25 হয় হয়নে 1 ৰেশিওৰ ভ্যালু যদি 25 হয় মূল সংখ্যাটো কিমান আছিল বলে মূল সংখ্যাটো 8 ৰেশিও আছিল তো 8 25 গুণ পূৰণ কৰি দিলে আমি যেটো উত্তৰ হেতু পাই গলো কিমান হ'ব ইয়াতে 8 5 গুণ 40 ৰ 0 হাতে 4 8 2 গুণ 16 4 কিমান হ'ব বলে 20 তো যেটো মূল সংখ্যাটো আমি কিমান পালো 200 পালো এতিয়া আপোনালোকে ধুনিয়াকে চাবও পাৰে প্ৰুফ কৰি যে 200 ৰ যদি আপোনালোকে
62.5% বঢ়াই দিয়ে তেতিয়াহ'লে আপোনালোকে কিমান পাব 325 পাব তো এনেকুৱা ধৰণৰে ইম্পৰ্টেণ্ট প্ৰশ্নসমূহ আপোনালোকে শিকিব লাগিব বন্ধুসকল এই চেগতে আপোনালোক সকলোলৈ এটা স্পেচিয়েল ইনফৰমেশ্যনো আছে অৰ্থাৎ নিশ্চয় হয়তো আপোনালোকে প্ৰায় সংখ্যকে গমে পায় যে জ্ঞানজ্যোতি ইউটিউব চেনেলৰ উদ্যোগত তথা জ্ঞানজ্যোতি কোচিং গ্ৰুপৰ সহযোগত আপোনালোক সকলোলৈ গণিতৰ এক বিশেষ টিউচনৰ ব্যৱস্থা কৰা হৈছে য'ত এতিয়া জ্ঞানজ্যোতি কোচিং গ্ৰুপৰ 5 নম্বৰ গ্ৰুপৰ ক্লাছসমূহ চলি আছে আৰু আগন্তুক যেটো অসম চৰকাৰৰ ডাইৰেক্ট ৰিকুৱায়াৰমেণ্ট আহি আছে সেই ৰিকুৱায়াৰমেণ্টৰ পৰীক্ষাৰ প্ৰায় প্ৰাক মুহূৰ্তলৈকে অৰ্থাৎ যেহেতু 28 তাৰিখে পৰীক্ষাৰ ডেট নিৰ্ধাৰিত হৈছে গতিকে প্ৰায় 27 তাৰিখ মানলৈকে ইয়াৰ ক্লাছসমূহ হৈ থাকিব আৰু যিসকলে আপোনালোকে ভাবে যে মেথছত একেবাৰে দুৰ্বল আৰু মেথছত অকমান হলেও আপোনালোকে শিকিব বিচাৰে তেতিয়াহলে আপোনালোকে জ্ঞানজ্যোতি কোচিং গ্ৰুপৰ সৈতে যোগাযোগ কৰিব পাৰে জ্ঞানজ্যোতি কোচিং গ্ৰুপৰ বিশেষত্ব এয়াই যে তাত প্ৰতিদিনে 2 ঘণ্টাকে ক্লাছসমূহ হয় আৰু প্ৰতিটো চেপ্টাৰৰে তাত ক্লাছসমূহ কৰা হ'ব প্ৰতিটো চেপ্টাৰৰে বেসিক কনসেপ্টসমূহৰ পৰা তাত বুজোৱা হয় আৰু একেবাৰে এডভান্স লেভেললৈকে তাত মানে ক্লাছসমূহ কৰা হয় গতিকে যিসকলে আপোনালোকে ভাবে যে মেথছত একেবাৰে দুৰ্বল তো আপোনালোকে যোগাযোগ কৰিব পাৰে এই সেগতে হয়তো মই এটো কথাও ক'ব লাগিব যে যদি আপোনালোকৰ মেথছত অকমান স্কিল আছে তেতিয়াহলে কিন্তু আপোনালোকে সেই কোচিং গ্ৰুপত জয়েন নকৰিলে হ'ব কিয়নো মই যিখিনি ক্লাছ আপোনালোকৰ মাজলৈ ইউটিউবৰ মাধ্যমেৰে লৈ আহিছো এইখিনিও যথেষ্ট গুৰুত্বপূৰ্ণ মানে ক্লাছ হয় এনেকুৱা ধৰণৰ ক্লাছ যদি আপোনালোকে ধুনিয়াকে কৰে তেতিয়া হলে আপোনালোকে ধুনিয়াকে কম্পিটিটিভ এক্সাম ক্লিয়াৰ কৰিব পাৰিব মেথছৰ সেক্টৰখিনি আৰু আমি বহুত মানে কোৱালিটি থকা মানে কনসেপ্টসমূহ কৰি আছো নিশ্চয় আপোনালোকে সেইখিনি কথা সকলোৱে অনুমান কৰিছে এনেকুৱা কোৱালিটি থকা কনসেপ্টসমূহ আপোনালোকে ধুনিয়াকে পঢ়িব লাগিব বুজিব লাগিব কিন্তু যিসকলৰ একেবাৰে বেসিক আইডিয়াখিনিয়ে নাই বা যিসকলে ধৰি লৈছো আৰ্টছ বেকগ্ৰাউণ্ডৰ পৰা আহিছে আৰু ক্লাছ 10 মানতে মেথছখিনি সামৰিব লগা হৈছিল তেওঁলোকে হয়তো গণিতৰ বহুখিনি কথাই পাহৰি গৈছে তো তেওঁলোকে কোচিং গ্ৰুপত যোগাযোগ কৰিব পাৰে তাত প্ৰতিটো অধ্যায়ৰে একেবাৰে প্ৰাথমিক পৰ্যায়ৰ পৰা ক্লাছসমূহ কৰা হয় লগতে ইংৰাজী তথা অসমীয়া দুয়োটা মাধ্যমৰ জৰিয়তে তাত ক্লাছসমূহ কৰা হয় গতিকে যিসকলে আপোনালোক আগ্ৰহী আপোনালোকে যোগাযোগ কৰিব পাৰে মই সেই গ্ৰুপৰ যোগাযোগৰ নাম্বাৰটো মই ইয়াতে দি দিছো আপোনালোকে নাম্বাৰটো লৈ ল'ব যিসকলে ইন্টাৰেষ্টেড যে 8473830780 এই নাম্বাৰটোত আপোনালোকে ধুনিয়াকে কন্টেক্ট কৰিব আৰু কন্টেক্ট কৰাৰ পিছত আপোনালোকক গ্ৰুপত কেনেকে যাব পাৰে সেই সকলোখিনি কথা ধুনিয়াকে বুজাই দিয়া হ'ব ঠিক আছে গতিকে বন্ধুসকল এতিয়া আমি আগবাঢ়িছো ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলৈ বন্ধুসকল এইবাৰ আগবাঢ়িছো আমি ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলৈ আৰু এইটো যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় ইয়াতে আমাক প্ৰশ্নটোত কি দিছে যে if 2/3% of a number is subtracted then gets 3920 find the number অৰ্থাৎ ইয়াতে আমাক কৈছে যে কোনো এটা সংখ্যাৰ পৰা যেতিয়া আমি 6 সমস্ত 3/2% বিয়োগ কৰিম তেতিয়া আমি কিমান পাম বুলি কৈছে 3920 পাম বুলি কৈছে হয়নে আমাক সুধিছে যে সেই সংখ্যাটো কি তো ইয়াৰ আগত আমি পোনপ্ৰথমে জানিব লাগিব কি এই যেটো 6 সমস্ত 3/2% আছে ইয়াৰ মান কি হয় হয়নে গতিকে 6% 3/2 তাৰ মানে আমি এনেকুৱাকৈ লিখিব পাৰো যে 6.66% ঠিক আছে তো আমি এইখিনি ধুনিয়াকে এনেকুৱাকৈ লিখিব পাৰো 6 সমস্ত 3/2 তাৰ মানে 6.66% আমি এনেকুৱাকৈ লিখিব পাৰো এতিয়া আপোনালোকে চাওক যে এই যেটো 6.66% বা এই যেটো 6 সমস্ত 3/2% এইটুক যদি আমি এতিয়া ভগ্নাংশলৈকে লৈ অৰ্থাৎ এইটো যদি এতিয়া আমি ফ্ৰেকশনলৈকে কনভাৰ্ট কৰো তেতিয়া হলে কি হ'ব তো আপোনালোকে ধুনিয়াকে সকলোৱে মনত ৰাখিব যে 6.66% তাৰ মানে কি হয় ইয়াতে 15/1 হ'ব এইটো বস্তু আপোনালোকে ধুনিয়াকে সকলোৱে মনত ৰাখিব এতিয়া চাওক যে ইয়াতে মূল সংখ্যাটো আছিল আমাৰ 15 এতিয়া 15 6 সমস্ত 3/2% মানে কিমান 1 হয় গতিকে 15 ৰ পৰা যদি 1 টো বিয়োগ কৰা হয় তেতিয়া হলে কিমান থাকিব 14 থাকিব হয়নে আগতে মূল সংখ্যাটো কিমান আছিল 15 আছিল 15 ৰ পৰা 6.66% আমি বিয়োগ কৰিলো তো কিমান হৈ গল আমাৰ নতুনকে সংখ্যাটো 14 হৈ গল কিন্তু ইয়াতে আমাক কৈছে যে বিয়োগ কৰাৰ পিছত কিমান পাম বুলি কৈছে 3920 তাৰ মানে আমি লিখিব পাৰো 14 বৰাবৰ আমি এনেকুৱাকৈ লিখিব পাৰো 3920 ঠিক আছে তো 14 বৰাবৰ যদি আমাৰ 3920 হয় তেতিয়া হলে 1 ৰেশিওৰ ভ্যালু কিমান হ'ব তো 1 মানে কিমান হ'ব আমি 14 ৰে 3920 হৰণ কৰিলে হৈ গল কিমান পাম এতিয়া আমি ইয়াতে পাম ধুনিয়াকে 280 আপোনালোকে ধুনিয়াকে হৰণ
হৰণখিনি কৰি ল'ব ঠিক আছে তো ইয়াতে 1 ৰেচিঅ'ৰ ভ্যালুটো আমি কিমান পাইছো 280 পাইছো আমাক লাগে কি আমাক লাগে মূল সংখ্যাটো আৰু মূল সংখ্যাটো কিমান ৰেচিঅ' হয় বলে মূল সংখ্যাটো 15 ৰেচিঅ' হয় গতিকে 15 ৰেচিঅ' গুণ কিমান হ'ব ইয়াতে 1 ৰেচিঅ' মানে যদি 280 15 ৰেচিঅ' মানে কিমান হ'ব তো 15 আৰু 280 আমি পূৰণ কৰিব লাগিব তো 15 আৰু 280 পূৰণ কৰিলে আমি কিমান পাম ইয়াতে 4200 পাম অৰ্থাৎ মূল সংখ্যাটো কিমান হ'ব 4200 হ'ব আপোনালোকৰ কনসেপ্টটো ক্লিয়াৰ হৈছে হয়নে আমি এনেকুৱা ধৰণে আমি এনেকুৱা প্ৰশ্নসমূহ কৰিব লাগিব আৰু কোনো ধৰণৰ সূত্ৰ নোহোৱাকৈ আমি ধুনিয়াকে কৰি থাকিব পাৰিম এতিয়া আপোনালোকে ধুনিয়াকে চাওক ইয়াৰ পিছৰ এটা কনসেপ্টৰ মাজলৈ আমি ধুনিয়াকে আগবাঢ়ি আহিছো আৰু এই কনসেপ্টটো সঁচাকে এটা সাংঘাতিক কনসেপ্ট হয় বহুত ভাল লগা এটা কনসেপ্ট আৰু এই কনসেপ্টৰ নাম হৈছে আমাৰ প্ৰাইস এণ্ড কনজাম্পচন অৰ্থাৎ মূল্য আৰু পৰিমাণ বুলিও আমি ক'ব পাৰো আৰু এই মূল্য আৰু পৰিমাণৰ পৰা পৰীক্ষাত খুব বেছি প্ৰশ্ন আহি থকা দেখা যায় ইয়াতে ডাইৰেক্টলি মই এটা প্ৰশ্নৰ মাজলৈ আগবাঢ়িছো ইয়াতে কৈছে যে হোৱাট উইল বি দ্য চেঞ্জ ইন দ্য এক্সপেণ্ডিচাৰ অফ এন আইটেম বাই 12.5% decrease in price and 28.57% increase in consumption ঠিক আছে তো ইয়াতে প্ৰশ্নটো আপোনালোকে ধুনিয়াকে বুজিব যে আমাক সুধিছে যে ইয়াতে যেটো এক্সপেণ্ডিচাৰ মানে ইয়াতে যেটো ব্যয় সেই ব্যয়টো কিমান মানে ঘটমত হ'ব একচুয়ালি আমাক তেনেকুৱাকে কৈছে চেঞ্জ মানে কি হলনি হ'ব হয়নে তো ব্যয়টো কিমান হলনি হ'ব আমাক হেইটো সুধিছে যদিহে কোনো এটা বস্তুৰ দামটো কি হয় 12.5% কমি যায় আৰু তাৰ যেটো পৰিমাণ সেই পৰিমাণটো কিমান হ'ব 28.57% বাঢ়ি যায় ঠিক আছে তো ইয়াৰ আগত আমি এটা ধুনিয়াকে কনসেপ্ট পঢ়িব লাগিব আৰু সেই কনসেপ্টৰ নাম মই আপোনালোকক কি কলো ইয়াতে প্ৰাইস এণ্ড কনজাম্পচন ঠিক আছে প্ৰাইস মানে মূল্য আৰু আমাৰ যেটো কনজাম্পচন ধুনিয়াকে আপোনালোকে লিখি লব এই যেটো আমাৰ কনজাম্পচন মানে কি হয় বলে পৰিমাণ ঠিক আছে এতিয়া এই মূল্য আৰু পৰিমাণ কেনেকুৱা ধৰণৰ বস্তু মই অকমান আপোনালোকক ধুনিয়াকে বুজাই দি আছো যে মূল্যৰ লগত যেতিয়া আপোনালোকে পৰিমাণ পূৰণ কৰিব তেতিয়া আপোনালোকে এটা নতুন বস্তু পাব আৰু সেই নতুন বস্তুটো কি জানেনে এটা চাওক এটো ধুনিয়াকে প্ৰাইস মানে আমি কি পালো বলে মূল্য এক্সপেণ্ডিচাৰ মানে আমি কি পালো সৰি বাৰু কনজাম্পচন মানে আমি কি পালো ইয়াতে বলে পৰিমাণ তো এই দুটা বেলেগ বেলেগ বস্তু পূৰণ কৰিলে আমি এটা নতুন বস্তু পাম হেতু হৈছে আমাৰ এক্সপেণ্ডিচাৰ ঠিক আছে হেতু আমি কি পাম যে হেতু আমি পাম এক্সপেণ্ডিচাৰ ওকে তো এতিয়া এই মূল্য বা পৰিমাণ বা ব্যয় এই গোটেইখিনি বস্তু কেনেকুৱা হয় মই অকমান ধুনিয়াকে কনসেপ্টখিনি বুজাই দিছো আপোনালোকক যে ইয়াতে চাওক কোনো এটা বস্তুৰ মই ধুনিয়াকে অসমীয়াত লিখিছো যে মূল্য আৰু এই মূল্যটোৰ লগত যেতিয়া আমি তাৰ পৰিমাণটো পূৰণ কৰি দিম যেতিয়া তাৰ আমি কি কৰিম পৰিমাণটো পূৰণ কৰি দিম তেতিয়া আমি কি পাম এই বস্তুখিনি কিনাত আমাৰ কিমান খৰচ হল অৰ্থাৎ ব্যয় আমাৰ কিমান হৈ গল আমি সেই ব্যয়টো গম পাই যাম ঠিক আছে যে বস্তুটো ধুনিয়াকে আপোনালোকক মই ডিটেইলছত বুজাই দি আছো যে মূল্য মানে কি হয় এটা বস্তুৰ নিৰ্ধাৰিত যেটো মূল্য ধৰি লৈছো মই ইয়াতে আলুৰ কেজি বৰ্তমান কিমান যাই আছে বলে বাজাৰত আলুৰ কেজি যাই আছে কিমান বলে 30 টকা ওকে আলুৰ কেজি কিমান বলে আলুৰ কেজি হৈছে 30 টকা তো 30 টকা হৈছে আলুটোৰ মূল্য এতিয়া আলুটো কিমান কিনিব হেতু আপুনি জানে বলে আলু আনিছো মই কিমান বলে 10 কেজি ওকে আলু কিনিছে কিমান আপুনি 10 কেজি তো এতিয়া আপোনাৰ খৰচ কিমান হল বলে আলুৰ দাম আছিল 30 টকা আপুনি আলু কিনিছে 10 কেজি তো আপোনাৰ খৰচ হৈ গল কিমান বলে 300 টকা তো দেখিছে আপুনি ইয়াতে তিনটা বেলেগ বেলেগ বস্তু পালে এটা পালে আপুনি মূল্য এটা পালে সেই বস্তুটোৰ আপুনি পৰিমাণ তেতিয়া সেই দুটা পূৰণ কৰাত আপুনি কি পাই গল এটা আপুনি নতুন বস্তু পালে হেতু হৈছে আপোনাৰ হাতৰ পৰা ওলাই যোৱা ব্যয়টো ওকে তো এই কনসেপ্টখিনি ইয়াতে আপোনালোকে ধুনিয়াকে বুজিব লাগিব আৰু এটা কথা আপোনালোকে মনত ৰাখিব যে যেতিয়া যিকোনো দুটা বস্তু আপুনি পূৰণ কৰি কিনে যেতিয়া যিকোনো দুটা বস্তু আপুনি পূৰণ কৰি কিনে অন্য এটা নতুন বস্তু পাব তেতিয়া তাত আপুনি কি কৰিব পাৰিব এটা ক্ৰমাগত শতাংশ আপুনি তাত ব্যৱহাৰ কৰিব পাৰিব অৰ্থাৎ আপুনি সাকসেসিভ পাৰ্সেন্টেজ বুলি এটা পাৰ্সেন্টেজ আছে যেটো আপুনি ব্যৱহাৰ কৰিব পাৰিব এতিয়া সাকসেসিভ পাৰ্সেন্টেজ কি হয় সেই বস্তুখিনি মই আগতীয়াকৈ আপোনালোকক বহুকেইটা ভিডিওৰ জৰিয়তে জনাই থৈছো বা আপোনালোকে মোৰ 60 দিনীয়া এটা কোৰ্স আছে তাত গৈ কিনে আপোনালোকে সাকসেসিভৰ ওপৰত ফুল ডিটেইলছ চাব পাৰিব ঠিক আছে এতিয়া আমি যদি এইখিনি সময়টো গোটেই একেবাৰে বহলাই পঢ়িব যাও তেতিয়ালে আমাৰ যথেষ্ট সময় লাগিব কাৰণ সেই 60 দিনৰ যেটো কোৰ্স আছিল 60 দিনতো হয়তো মই গোটেইখিনি আপোনালোকক কমপ্লিট কৰিব নোৱাৰিলো কিয়নো বহুত বহল ভাবে আমি পঢ়িব গৈছিলো সেই কোৰ্সটোৰ জৰিয়তে এতিয়া সক মই ইয়াতে থুলমুলকে আপোনালোকক অকমান বুজাই দি আছো ধুনিয়াকে বুজিব যে প্ৰাইস আৰু কনজাম্পচন পূৰণ কৰাৰ লগে লগে আমি এক্সপেণ্ডিচাৰ পাইছো অৰ্থাৎ মূল্য আৰু পৰিমাণ পূৰণ কৰাৰ লগে লগে আমি কি পাইছো এটা ব্যয় পাইছো এতিয়া আপোনালোকে ইয়াতে চাব যে কেতিয়াবা আমাৰ এনেকুৱা হয় যে যেটো আমাৰ ব্যয় কৰিব পৰা ক্ষমতা
ব্যয় কৰিব পৰা ক্ষমতাটো যদি আমাৰ কনষ্টেণ্ট থাকে অৰ্থাৎ এইটো যদি অপৰিৱৰ্তিত হৈ থাকে অৰ্থাৎ আগতেও আমি 300 টকাৰে আলু কিনিছোঁ আৰু এতিয়াও আমি আলু কি কিনিম 300 টকাৰে কিনিম তেতিয়াহ'লে আমাৰ কি হ'ব জানেনে যদি ব্যয় অপৰিৱৰ্তিত হয় তেতিয়া এই যেটো মূল্যটো পৰিমাণৰ ইনভাৰ্সলি প্ৰপৰ্শনেল হ'ব অৰ্থাৎ বিপৰীত সমানুপাত হ'ব মানে যদি আলুৰ দামটো 10 টকা হৈ যায় তেতিয়া কি হৈ যাব আমি আলু কেই কেজি কিনিব পাৰিম 30 কেজি কিনিব পাৰিম তো এই বস্তুখিনি কি বুলি কোৱা হ'ব বিপৰীত সমানুপাত আগতে 30 টকা দাম আছিল তো আমি 10 কেজি আলু কিনিছিলোঁ এতিয়া সেইখিনি পইচাতে আলুৰ দাম যদি 10 টকা হৈ যায় তেতিয়াহ'লে আমি 30 কেজি আলু কিনিব পাৰিম অৰ্থাৎ ইয়াতে আমি কি কনসেপ্ট এটা পালো যে যেতিয়া কি হয় এক্সপেন্ডিচাৰটো কনষ্টেণ্ট হয় অৰ্থাৎ ব্যয়টো যদি আপোনাৰ অপৰিৱৰ্তিত হয় তেতিয়াহ'লে ইয়াৰ যেটো প্ৰাইস ইয়াৰ যেটো কি হয় প্ৰাইস হয় এই প্ৰাইসটো কি হ'ব বুলি কৈছে যে আমাৰ ইনভাৰ্সলি প্ৰপৰ্শনেল হ'ব বুলি কৈছে কাৰ বোলে কনজাম্পচনৰ ঠিক আছে তো ইয়াতে কনজাম্পচনৰ প্ৰাইসটো ইনভাৰ্সলি প্ৰপৰ্শনেল হ'ব বুলি কৈছে তো এইখিনি আমি ধুনিয়াকে বুজিব লাগিব এতিয়া চাওক এনেকুৱা ধৰণৰ বহুত কেইটা ক্ষেত্ৰ আছে য'ত আপোনালোকে সাকসেসিভ লগাব পাৰে যেনে টাইম ইনটু স্পীড ইকুৱেল আপুনি ডিসটেন্স পাই যায় যেনে টাইম ইনটু এফিচিয়েন্সি ইকুৱেল আপুনি টোটেল ওয়ার্ক পাই যায় যেনে আপুনি ইনভেস্ট ইনটু টাইম ইকুৱেল আপোনাৰ প্ৰফিট বা লছ পাই যায় যেনে আপুনি দিক পূৰণ প্ৰস্থ কৰিলে আপুনি ক্ষেত্ৰফল পায় তো এনেকুৱা দুটা বস্তু পূৰণ কৰি আপোনালোকে 3 নম্বৰ বস্তু যদি এটা পায় তেতিয়াহ'লে তাত আপুনি কি কৰিব পাৰে বোলে তাত আপুনি ধুনিয়াকে সাকসেসিভ কেস লগাব পাৰে আৰু ইয়াতো আমি সাকসেসিভ কেস লগাম আৰু সাকসেসিভ কেস আমি খুব ধুনিয়াকে ৰেশিওৰ দ্বাৰা লগাই যাম আপোনালোকে ধুনিয়াকে চাই থাকিব এতিয়া অকমান আমি থুলমূল কনসেপ্ট এটা পাইছো বাৰু হয়নে অকমান হলেও পাইছো কিবা এটা কনসেপ্ট তো এতিয়া ইয়াতে আমাক কি কৈছিলে আমাক কৈছে যে এক্সপেন্ডিচাৰটো কি চেঞ্জ হ'ব মানে এটা প্ৰাইস আছে হয়নে এটা কনজাম্পচন আছে আৰু প্ৰাইস আৰু কনজাম্পচন যেতিয়া আমি পূৰণ কৰিম তেতিয়া আমি এক্সপেন্ডিচাৰ পাম তো প্ৰথম কথা যে ইয়াতে প্ৰশ্নটোত আমাক কি কৈছে যে এক্সপেন্ডিচাৰটোনো কি চেঞ্জ হ'ব ইয়াতে যদিহে কি হয় যে যেটো প্ৰাইস আছিল অৰ্থাৎ যেটো ইয়াতে দাম আছিল দামটো যদি 12.5% কমি যায় অৰ্থাৎ 12.5% মানে কি 12.5% তাৰ মানে কি হয় বোলে 8/1 হয় আৰু ইবাগে কি বুলি কৈছে যে যেটো কনজাম্পচন এটো কিমান বাঢ়িব বুলি কৈছে 28.57 তো এই 28.57% মানে কি এটো আপোনালোকে জানিব লাগিব ইয়াৰ মানে হৈছে আপোনাৰ কিমান 7/2 ঠিক আছে তো এতিয়া আপোনালোকে ধুনিয়াকে চাই লওক মই অকমান বহিখন ওপৰলৈকে পঠাই দিছো বাৰু তো এতিয়া ইয়াতে আপোনালোকে চাব যে প্ৰথম অৱস্থাত প্ৰাইসটো কিমান আছিল বলে প্ৰথম অৱস্থাত প্ৰাইসটো আছিল 8 ঠিক আছে তো দাম কি আছিল যে বস্তুটোৰ দাম 8 আছিল আৰু দামটো কি হৈ গল দামটো কি বুলি কৈছে কমি যোৱা বুলি কৈছে ডিক্ৰিজ হৈছে 8 কে কিমান কমিছে 1 কমিছে তো নতুন দামটো কিমান হৈ গল এতিয়া বলে 7 হৈ গল ওকে তাৰ পিছত কনজাম্পচন বাঢ়িছে আগতে 8 যেতিয়া দাম আছিল তেতিয়া বস্তু কিমান কিনিছিলে 7 কিনিছিলে এতিয়া দাম যেতিয়া কমি গল তো বস্তু আগতকে কি কিনিব ডেফিনেটলি বেছিকে কিনিব তো আগতকে 2 বস্তু এতিয়া বেছিকে কিনিলে সো এতিয়া আগতে 7 বস্তু কিনিছিল এতিয়া 9 বস্তু কিনিলে মানে 7তকে 2 বঢ়াই কিনিলে ওকে এইখিনিলৈকে ক্লিয়াৰ ন আপোনালোকৰ এতিয়া চাওক আগতেনো কিমান খৰচ পৰিছিল বলে আগতে 7 আৰু 8 পূৰণ কৰাতে কিমান হ'ব বলে আগতে তেওঁৰ 56 ৰেশিও খৰচ হৈছিল আৰু এতিয়া তেওঁৰ কিমান খৰচ হল 9 7 গুণ কিমান বলে 63 ৰেশিও তেওঁৰ খৰচ হল ঠিক আছে তো আগতে এই এক্সপেন্ডিচাৰটো তেওঁৰ কিমান আছিল বলে 56 ইউনিট আছিল আৰু এতিয়া তেওঁৰ এক্সপেন্ডিচাৰ কিমান হল বলে 63 হৈ গল তো এতিয়া আগতকে কি হল বলে আগতকে এতিয়া নিশ্চয় ইয়াতে আমি দেখিলো যে যেটো তেওঁৰ মানে ব্যয় কৰিব পৰা ক্ষমতা হেতু আগতকে কি হৈ গল বলে আগতকে এইটো এতিয়া বাঢ়ি গল ঠিক আছে আগত কি হৈ গল এতিয়া এইটো বাঢ়ি গল গতিকে কিমান বাঢ়ি গল আমি ধুনিয়াকে এইটো চাব পাৰো যে আগতকে যদি আমি এতিয়া এইটো চাই লও তেতিয়া হলে আমি এটা কাম কৰিব পাৰো যে এই দুটা ধুনিয়াকে আমি সৰু কৰি লব পাৰো অকমান ৰেশিও দুটা যেটো দুটা ৰেশিও হয় বলে ইয়াতে আমি কিহেৰে ৰেশিও কৰিম 7 ৰে 7 8 গুণ কিমান হয় আমাৰ 56 হয় তাৰ পিছত কি হ'ব 7 9 গুণ 63 হয় হয়নে গটিকে 56 আৰু 63 ৰেশিওটো আমি 8 আৰু 9 হিচাপেও লিখিব পাৰো তো আগতে 8 ৰেশিও যদি তেওঁৰ এক্সপেন্ডিচাৰ আছিল তেতিয়া হলে এতিয়া তেওঁৰ 9 ৰেশিও এক্সপেন্ডিচাৰ হল মানে আগতে খৰচ তেওঁৰ 8 ৰেশিও হৈছিল এতিয়া 9 ৰেশিও তেওঁৰ খৰচ হল মানে আগতকে তেওঁৰ 1 ৰেশিও এতিয়া বেছিকে খৰচ হল আগতে কিমান খৰচ হৈছিল বলে 8 ৰেশিও তো এইটো যদি আপোনালোকে পাৰ্সেন্টেজত লৈ যায় তেতিয়া হলে কিমান হ'ব বলে 8/1 মানে আমাৰ কি আছিল 12.5% তো আমি ধুনিয়াকে গম পালো যে এই যেটো এক্সপেন্ডিচাৰটো কিমান চেঞ্জ হৈছে 12.5% আগতকে বৃদ্ধি হৈছে কনসেপ্টটো ক্লিয়াৰ আপোনালোকৰ ধুনিয়াকে ক্লিয়াৰ হৈছে নে মই আশা কৰিছো আপোনালোকৰ ধুনিয়াকে ক্লিয়াৰ হৈছে ইয়াৰ পিছত আকৌ এটা প্ৰশ্ন আছে খুব সুন্দৰ প্ৰশ্ন সেই প্ৰশ্নটো কৰিলে আমি এই কনসেপ্টটো ধুনিয়াকে ক্লিয়াৰকে বুজি যাম মানে এইটোত যদি কাৰোবাৰ অকমান কিবা প্ৰবলেমো আছে তেতিয়া হলে আপোনালোকে টেনচন নলব ইয়াৰ পিছৰ যেটো কোৱেশ্চন আমি কৰিম হেইটোত 100% আমাৰ কনসেপ্ট ক্লিয়াৰ হৈ যাব ঠিক আছে বন্ধুসকল এইবাৰ আপোনালোকে ধুনিয়াকে এই প্ৰশ্নটো সকলে লক্ষ্য কৰক আৰু ইয়াতে আমাক কি কৈছে যে
হোৱাট উইল বি দ্য চেঞ্জ ইন দ্য এক্সপেণ্ডিচাৰ মানে ইয়াতে পুনৰ একেই ধৰণৰ প্ৰশ্ন কৈছে যে ইয়াতে এক্সপেণ্ডিচাৰটো কিমান চেঞ্জ হ'ব তাৰপিছত ইয়াতে আমাক কৈছে যে অফ এন আইটেম বাই 20% ইনক্ৰিজ দ্য প্ৰাইচ এণ্ড 10% ডিক্ৰিজ দ্য কনজাম্পশ্যন মানে ইয়াতে আমাক কৈছে যে প্ৰাইচ আৰু কনজাম্পশ্যন আৰু এক্সপেণ্ডিচাৰ এইটো আমি সকলোৱে জানো প্ৰাইচ ইনটু কনজাম্পশ্যন কৰিলে আমি এক্সপেণ্ডিচাৰ পাম এতিয়া প্ৰাইচটো আমাক কি বুলি কৈছে প্ৰাইচটো আমাক বাঢ়ি যোৱা বুলি কৈছে প্ৰাইচটো কিমান বাঢ়িছে 20% আৰু 20% মানে কি হয় বোলে 5/1 মানে আগতে যদি প্ৰাইচটো 5 আছিলে তেতিয়াহ'লে এতিয়া প্ৰাইচ কিমান হৈ গ'ল বোলে 6 হৈ গ'ল ঠিক আছে আৰু কনজাম্পশ্যনটো কি হয় বুলি কৈছে বোলে কমিছে 10% কমিছে 10% মানে কি হয় বোলে 10/1 অৰ্থাৎ আগতে যদি কনজাম্পশ্যনটো 10 আছিলে এতিয়া কিমান হ'ল কনজাম্পশ্যন বোলে এতিয়া 9 হৈ গ'ল ঠিক আছে তো এতিয়া ইয়াতে আমাক সুধিছে যে এক্সপেণ্ডিচাৰতনো ক'ত কি প্ৰভাৱ পৰিছে ঠিক আছে বস্তুটো বুজি পাইছে তো এইটো প্ৰথম অৱস্থাত আছিলে কি বোলে 5-10 গুণ কিমান বোলে 50 আছিলে তেখেতৰ এক্সপেণ্ডিচাৰ ঠিক আছে আৰু এতিয়া 6-9 গুণ আমি কিমান পালো বোলে 6-9 গুণ ইয়াতে আমি পালো কিমান বোলে 54 হয় না 54 পালো ওকে তো যেতিয়া বস্তুটোৰ দাম বাঢ়ি গ'ল তেতিয়া কি হৈ গ'ল কনজাম্পশ্যনটো বাৰু অকমান হি কমাইছিলে মানুহজনে পৰিমাণটো অকমান কমাই আনিছিলে তথাপিও কিন্তু তেওঁৰ যিটো ব্যয় সেই ব্যয়টো কিন্তু তেওঁ আগৰ দৰে ৰাখিব নোৱাৰিলে আগতকৈ কিছু তেওঁৰ বেছিকৈ ব্যয় হৈ গ'ল গতিকে এইটো ৰেচিঅ'টো আমি অকমান সৰু কৰিব পাৰিম আপোনালোকে 2 ৰে কাটি ল'ব পাৰে ইয়াতে 2 25 গুণ কিমান হ'ব 50 ন 2 27 গুণ কিমান হ'ব ইয়াতে বোলে 2 27 গুণ হ'ব আপোনাৰ 54 তো আগতে 25 আছিল এতিয়া আপোনাৰ 25তকৈ 2 বাঢ়ি গ'ল হয়নে কিমান বাঢ়িল 25তকৈ 2 ৰেচিঅ' বাঢ়ি গ'ল কাটকৈ বাঢ়িল 2টো বোলে 25তকৈ 2টো বাঢ়িল গতিকে এতিয়া 25/2টোক যদি আপুনি পাৰ্চেণ্টেজত লৈ যায় কিমান হ'ব বোলে 25 4 গুণ আপোনাৰ 160 গুণ কিমান 8% তো আগতকৈ যিটো এক্সপেণ্ডিচাৰ সেই এক্সপেণ্ডিচাৰটো কি হৈছে ইয়াতে 8% বৃদ্ধি হৈছে ওকে পুৰা ক্লিয়াৰ হৈছে আপোনালোকৰ মই আশা কৰিছোঁ যে আপোনালোকৰ ধুনীয়াকৈ কনসেপ্টটো পুৰা ক্লিয়াৰ হৈ গৈছে আৰু এনেকুৱা ধৰণে আমি কি কৰিব লাগিব ইয়াৰে প্ৰশ্নসমূহ ধুনীয়াকৈ ক্লিয়াৰ কৰি যাব লাগিব এই প্ৰশ্নটোত ইয়াতে আমি ধুনীয়াকৈ দেখিলোঁ যে যেতিয়া কোনো এটা বস্তুৰ কি হ'ব দামটো 20% বৃদ্ধি হ'ব আৰু পৰিমাণটো 10% কমাই আনিব তেতিয়া তেখেতৰ যিটো এক্সপেণ্ডিচাৰত কি প্ৰভাৱ পৰিব 8% আগতকৈ বাঢ়ি যাব মানে এক্সপেণ্ডিচাৰ অৰ্থাৎ তেওঁৰ ব্যয়টো আগতকৈ 8% বৃদ্ধি হ'ব এতিয়া চাওক ইয়াৰ পিছত আকৌ বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আছে এইটোও প্ৰাইজ এণ্ড কনজাম্পশ্যনৰ পৰাই হয় তাৰপিছত আকৌ ইয়াতে এটা আছে এইটো সাকসেসিভৰ পৰা হয় তো এনেকুৱা ধৰণৰ বিভিন্ন প্ৰশ্ন আছে আজি ভিডিঅটো যথেষ্ট দীঘলীয়াও হৈছে গতিকে আৰু বহুত দীঘলীয়া কৰিবলৈ নাযাওঁ কিয়নো হয়তো আপোনালোকৰ আমনি লাগিব পাৰে ইমান দীঘলীয়া এটা ভিডিঅ' চাই গতিকে অহা কালিৰ ক্লাছত আমি এই বাকিখিনি প্ৰশ্নও ধুনীয়াকৈ আলোচনা কৰিম মই আশা কৰিছোঁ আপোনালোকে ধুনীয়াকৈ আজিৰ ক্লাছটো ক্লিয়াৰ কৰিব পাৰিছে যদি কাৰোবাৰ অকমান কৰবাত খকজা আছে আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো 2-3 মানকৈ চাব তো ক্লিয়াৰ হৈ যাব ধুনীয়াকৈ কনসেপ্টসমূহ আৰু পুনৰ সৰ্বশেষত আপোনালোকক কথাটো জনাই ল'ব বিচাৰিছোঁ যে যদি আপোনালোকে ভাবে যে এনেকুৱা মেথছসমূহ একেবাৰে আপোনালোকে 0ৰ পৰা হিৰো লেভেললৈকে শিকিব খোজে তো তেতিয়াহ'লে আপোনালোকে জ্ঞানজ্যোতি কোচিং গ্ৰুপত জইন হ'ব পাৰে জইন হোৱাৰ বাবে মোৰ নম্বৰটো মই ডেছক্ৰিপশ্যনতো দি দিছোঁ তাৰ পৰা আপোনালোকে নম্বৰটো লৈ কিনে মোৰ লগত কণ্টেক্ট কৰিব পাৰিব ঠিক আছে গতিকে বন্ধুসকল আজিলে আপোনালোকক সকলোকে এৰিছোঁ লগ পাম পুনৰ অন্য এটা জ্ঞানজ্যোতিৰ নতুন আৰু একদম মজেদাৰ ভিডিঅ'ৰ সৈতে তেতিয়াহ'লে আজিলে জনাইছোঁ আপোনালোক সকলোকে বাই বাই জয় আই অসম